পোনপ্ৰথমতে মই ৰাজধা বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ দিছোঁ মোক এইটো অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিয়াৰ বাবে। বিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষ মহোদয় আৰু শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে গম পাইছে আমি এতিয়া এনেকুৱা কিছুমান কথা আলোচনা কৰিম যিবিলাক কথা সাধাৰণতে আমাৰ ৰেগুলাৰ ক্লাছত আলোচনা কৰিবৰ কাৰণে সুবিধা পোৱা নাযায়। যদিও এইবিলাক এজন তোমালোকৰ টিচাৰ আছে নিশ্চয় এইটো বিষয়ে কোৱাৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে, কিন্তু তেওঁলোকৰ ট্ৰেইনিংটো দিয়া বেছি দিন হোৱা নাই বা এইটো বিষয়ে আয়ত্ব কৰিবলৈ অলপ টাইম লাগিব, ঠিক আছে। আৰু এই মই বিষয়টোৰ লগত 2005 চনৰ পৰা জড়িত, গতিকে মই সময় সুবিধা পালে শিক্ষানুষ্ঠানবিলাকত এনেকুৱা ধৰণৰ কথা ক'বলৈ আহোঁ। এতিয়া তোমালোকৰ প্ৰিন্সিপালে তোমালোক কৈছে যে 10 পাছ কৰাৰ পিছত তোমালোকে কি পঢ়িবা, 12 পাছ কৰাৰ পিছত কি পঢ়িবা। বহুতে হয়তো জানা আৰু বহুতে হয়তো নাজানা বা বহুতে ভবাও নাই কি হ'ব, দেখা যাব। কোনোবাই ভাবা যে 10 পাছ কৰাৰ পিছত দেখা যাব কি পঢ়িম, আৰ্টছত পঢ়িম নে চায়েন্সত পঢ়িম নে কমাৰ্চত পঢ়িম। 12 পাছ কৰাৰ পিছত ভবা ডিগ্ৰী কৰিম নে নকৰিম, নে চাকৰি কৰিম নে বিজনেছ কৰিম। এতিয়া মই আজি কিছুমান মই কাকো নকওঁ যে তোমালোকে কি পঢ়িব লাগে কি পঢ়িব নালাগে, মই খালি তোমালোকক এটা যিটো অভাৰভিউ সম্যক ধাৰণা দিম। তাৰপিছত তোমালোকে এবছৰ পিছত 2 বছৰ পিছত বা 3 বছৰ পিছত হয়তো তোমালোকক সেই কথাখিনি সলনি হ'ব পাৰে। এতিয়া তোমালোকে যি ভাবি আছিলা আজি এই ক্লাছটোত অহা আগতে তোমালোকে এতিয়া ভাবি আছা যে মই 10 পাছ কৰাৰ পিছত চায়েন্সতে পঢ়িম, কোনোবাই ভাবিছে মই আৰ্টছতে পঢ়িম বা কমাৰ্চতে পঢ়িম। আৰু যিখিনি কথা মই আলোচনা কৰিম সেইখিনি কথা তোমালোকে ঘৰত গৈ পেলাই নোটবুকত লিখি ৰাখিবা, যিমান মনত থাকে, যি মনত থাকে যিমান। যিটো মই প্ৰথমতে মই 45 মিনিট বা আধা ঘণ্টা সময় কথা কৈ লম, তাৰপিছত তোমালোকৰ পৰা মই কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি বা তোমালোকৰ মনত থকা কিছুমান প্ৰশ্ন তোমালোকে মোক সুধিব পাৰিবা। আৰু এইটো কোনো পৰীক্ষা নহয়, ঠিক আছে। তোমালোকে লাজ কৰিব নালাগে, প্ৰথমতে কোনো জানি নাহে। তোমালোকে যিহেতু নৱম শ্ৰেণীত থকা হলে 10ম শ্ৰেণী কি আছে বিষয়ে নপঢ়াকে গম নোপোৱা, সেইদৰে 10ত থকাবিলাকে বা 9ত থকাবিলাকে ওপৰৰ শ্ৰেণীত কি আছে নপঢ়িলে তোমালোকে গম নোপোৱা। গতিকে তোমালোকে কোনো লাজ কৰিব নালাগে সুধিবৰ কাৰণে। এইটো এই ক্লাছটোত তোমালোকে মোক প্ৰশ্ন কৰিবা, তোমালোকক মই প্ৰশ্ন নকৰোঁ, ঠিক আছে। তোমালোকৰ ক্লাছত তোমালোকৰ টিচাৰে তোমালোকক প্ৰশ্ন কৰে, কিন্তু এইটো ক্লাছত তোমালোকে মনত যি থাকে ভাবিব নালাগে এই প্ৰশ্নটো সুধিম নেকি, এইটো টান কুৱেশ্যন নহয়, এইটো ইজি কুৱেশ্যন। তেনেকুৱা ইজি টান বুলি কোনো কুৱেশ্যন নাই, তোমালোকৰ মনত যি আহে তেনেকুৱা প্ৰশ্নবোৰ সুধিব পাৰিবা। এতিয়া কি কৈছে বুজি পাইছা নে তোমালোকে? চোৱা, ময়ো কৈছো বা ছাৰেও কৈছে তোমালোকৰ যে ভৱিষ্যতে আগন্তুক সময়ত তোমালোকে জীৱনত কি কৰিবা এই বিষয়টো লৈ আমি আলোচনা কৰিম। গতিকে তোমালোকক মই অনুৰোধ জনাইছো ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ যে কি কয় কথাখিনি ভালকৈ বুজি ল'বা। অন্য মিটিঙত তোমালোকে গণ্ডগোল কৰি থাকা নহয়, গতিকে একেবাৰে গণ্ডগোল নকৰিবা। জীৱনৰ লগত এইটো সম্পৰ্ক আছে, গতিকে প্ৰত্যেকেই ভালকৈ কথাখিনি শুনিবা। কি কৈছে বুজিছা? শুনিবা নে নুশুনা? তোমালোকৰ যদি মনত কিয় প্ৰশ্ন থাকে প্ৰশ্নখিনি তোমালোকে নিৰ্ভয়, পৰীক্ষাটো নহয় একো নহয় কৈছে, গতিকে তোমালোকে প্ৰশ্ন কৰিবা। পাইছা বুজি? মূল অনুষ্ঠানটি আৰম্ভণি হোৱাৰ আগে আমাৰ আজিৰ মূল অতিথি তথা কেৰিয়াৰ বিশেষজ্ঞ ডক্টৰ গুলজিত বুঢ়াগোহাঁই ছাৰক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছো। তেখেতক আদৰণি গামোচা প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়। এতিয়া বুঢ়াগোহাঁই ছাৰক তেখেতৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো। তোমালোক কোন কোন ক্লাছৰ আছা? এইটো আছা নেকি? সাতটা কিমান আছা? 9 আছা নেকি? আৰু কোনো 6 আছা? 7 আছা? তাৰমানে 6 পৰা 9 হলে ঠিক আছে। এতিয়া তেতিয়াহ'লে 11 আছা নেকি? সাতটা 11 আছা। 11 কি আৰ্টছৰ নে চায়েন্সৰ? আৰ্টছ চায়েন্স দুটা আছে, ঠিক আছে। প্ৰথমতে মই 6, 7, 8, 9 আহিছো, তাৰপিছত তোমাৰ 11, 12 আহিম। এতিয়া যিসকল তোমালোকে 6, 7, 8, 9ত আছা, তোমালোকে যেতিয়া 10 পাবা এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিব, 10 পাছ কৰাৰ পিছত কি পঢ়িম? আৰ্টছৰ বিষয়লৈ পঢ়িম নে চায়েন্সৰ বিষয়লৈ পঢ়িম নে কমাৰ্চৰ বিষয়লৈ পঢ়িম, ঠিক আছে। আৰু কাৰোবাৰ ঘৰটো এনেকুৱা হ'ব পাৰে যে
সোনকালে উপাৰ্জন কৰিব লাগে, ইনকম কৰিব লাগে, টকা পইচা ঘটিব লাগে। ঘৰত বোলে ঘৰখনক ইমান সাপোর্ট কৰিব লাগে, ককাই ভাই ভনী কেইবাজনো আছে, মোক আৰু বোলে মই মেট্ৰিক পাছ কৰাৰ পিছতে বা 10 পাছ কৰাৰ পিছতে মই সোনকালে ইনকম কৰিব লাগে। তাৰ কাৰণে কিবা পাঠ্যক্ৰম আছে নেকি, কোৰ্চ আছে নেকি? 10 পাছ কৰাৰ পিছতো কিছুমান পাঠ্যক্ৰম আছে, যিবিলাক পাঠ্যক্ৰম তোমালোকে গ্ৰহণ কৰি পেলাই সোনকালে কৰ্মক্ষেত্ৰ পাব পাৰা। কৰ্মক্ষেত্ৰ মানে অকল চৰকাৰী চাকৰি নহয়, সেইটো কিন্তু মনত ৰাখিবা। কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰিৰে সমাধান কৰিব নোৱাৰে। প্ৰত্যেক বছৰে 1 লাখকে দিয়ক, 2 লাখকে দিয়ক, 5 লাখকে দিলেও কেতিয়াও নিবনুৱা সমস্যাটো চৰকাৰী চাকৰি গভৰ্ণমেণ্ট চাকৰি যোগেদি চব নহয়। গতিকে কিন্তু নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিলে, তাৰমানে নিজৰ পঢ়াখিনি যদি ভালদৰে আয়ত্ব কৰি লোৱা, তেতিয়া নহলে ক'ৰবাত নহয় ক'ৰবাত কৰ্মসংস্থাপন পাবাই। ই চৰকাৰী খণ্ডতো হ'ব পাৰে, বেচৰকাৰী হ'ব পাৰে, বা নিজাকৈ কিবা এটা কৰিব পৰা। কিন্তু নিজাকৈ কিবা এটা কৰিব হলেও পঢ়া শুনা কৰি ল'ব লাগিব। তুমি যদি ভালদৰে যদি পঢ়া শুনা নকৰা, তেনেহ'লে বিজনেছ এটা কৰিব নোৱাৰিবা। কথাখিনি জানিব লাগিব, কাৰ লগত কেনেকে কথা পাতিব লাগিব, এপ্লিকেশ্যনত কেনেকে লিখিব লাগিব। তাৰমানে যি কৰিলেও তোমালোকে ভৱিষ্যতে পঢ়া শুনাটো সকলোকে কৰিবই লাগিব। আৰু ক্লাছ 10 লৈকে তোমালোকে সকলো বিষয়ে ছাবজেক্ট খৰচীমাই পঢ়িব লাগিব। পিছত তুমি বিজ্ঞান শাখাৰ বিষয়ে পঢ়া, বাণিজ্য শাখাৰ বিষয়ে পঢ়া, কলা শাখাত যিয়ে পঢ়া লাগিলে ক্লাছ 10 লৈকে মেথামেটিক্সখিনি সকলোৱে জানিবই লাগিব। ক্লাছ 10 লৈকে সায়েন্সটো সকলোৱে জানিবই লাগিব। পিছত আৰ্টছত পঢ়া, কমাৰ্চত পঢ়া সায়েন্স জানিব লাগিব। এই কাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তোমালোকে যেতিয়া চাকৰিৰ কাৰণে পৰীক্ষা দিব লাগিব নহয়। এতিয়া ৰিসেন্টলি কি আছিলে, 3rd গ্ৰেড আৰু 4th গ্ৰেড কাৰণে অসম চৰকাৰৰ এখন চাকৰি ওলাইছিলে, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টেষ্ট। এই এন্ট্ৰেন্সটো কোৱালিফাই কৰিলে চাকৰি পাব। এতিয়া তাৰ যদি তোমালোকে কেনেবাকৈ যদি প্ৰশ্ন কাকত যদি চাইছা, দেখিবা সেই প্ৰশ্ন কাকত বিলাকত ক্লাছ 1 পৰা 10 কিতাপৰ প্ৰায় 50% নম্বৰ আহিছে। 100 যদি নম্বৰ 50% মাৰ্কস আহিছে ক্লাছ 1 পৰা 10 কিতাপৰ পৰা। খালি ঘৰলৈ আনিলে প্ৰশ্ন কাকত তোমালোকে দিনটো চাই মেলি কৰিব পাৰিবা, কিন্তু পৰীক্ষা সময়ত হয়তো এটা প্ৰশ্নৰ কাৰণে 8 মিনিট সময় পাবা বা 1 মিনিট সময় পাবা। সেইটো কাৰণে A ক্লাছ বি হোল স্কোৱাৰ কিমান সেইটো তোমালোকে চবেই জানা, কিন্তু তাৰ অংক এটা কৰিব দিব। তাৰপিছত হয়তো কাৰোবাৰ মা ভাইয়েকৰ পুতেকৰ জীয়েক, তাৰপিছত তোমাৰ কি হব, তেনেকুৱা ধৰণৰ ৰিলেশ্যন, এইবিলাক কথা মানে সেই পৰিয়ালৰ সম্পৰ্ক থকা সেইবিলাক তোমাৰ পৰীক্ষাত আহে। তাৰমানে তুমি চব বস্তুৱে জানিব লাগিব, এনেকুৱা নহয় যে অকল কিতাপৰ কথাই জানিব লাগিব। বুজি পাইছানে? সেইকাৰণে কৈছো তোমালোকে 6ত আছা, 7ত আছা, 8ত আছা, 9ত আছা, তোমালোকে সেই টেক্সট বুক বিলাক পেলাই নিদিবা। সেই কিতাপ বিলাক ভৱিষ্যতে বহুত কামত আহিব। বহুতে কি হয়, প্ৰমোচন পোৱাৰ লগে লগে কিতাপবিলাক বিক্ৰী কৰি দিয়ে বা পেলাই দিয়ে, কিন্তু সেইবিলাক নকৰিবা। সেইখিনি নিচিনা ইনফৰমেশ্যন বেলেগ ক'তো নোপোৱা। এতিয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত এখন প্ৰশ্ন কাকত থাকে, সেই প্ৰশ্ন কাকতখন কি বুলি কয়, পৰীক্ষা অনুযায়ী ক'ৰবাত কয় জেনেৰেল নলেজ, ক'ৰবাত কয় জেনেৰেল ষ্টাডিজ। এতিয়া জেনেৰেল নলেজক আমি সাধাৰণ জ্ঞানৰ দুটা ভাগত বিভক্ত কৰিব পাৰো। এটা ক'ব পৰা ট্ৰেডিশ্যনেল জেনেৰেল নলেজ, পৰম্পৰাগত সাধাৰণ জ্ঞান। কোনবিলাক? প্ৰথম শ্ৰেণী বা 10ম শ্ৰেণীলৈ যি বিষয়ে পঢ়িছা সেইখিনি পৰম্পৰাগত সাধাৰণ জ্ঞান দিব পৰা। বুজি পাইছা? সেইখিনি আমি সকলোৱে জানিবই লাগিব। সেইখন কিতাপৰ দোকানৰ পৰা কিনি অনা এখন জেনেৰেল ইমান ডাঙৰ কিতাপখনত ক্লাছ 1 পৰা 10 লৈকে পোৱা ইমানখিনি কিতাপৰ গোটেই বস্তু তাত ইনক্লুড কৰাটো সম্ভৱ নহয়, যি জেনেৰেল কিতাপে হওক। কিন্তু তোমালোকৰ টেক্সট বুক বিলাক হ'ল এখন কমিটিৰ দ্বাৰা এপ্ৰুভ কৰা থাকে, তাৰ ইনফৰমেশ্যন বিলাক শুদ্ধ হয়। কিতাপৰ দোকানৰ পৰা কিনি অনা জেনেৰেল কিতাপখিনি 100% কাৰেক্ট নহ'ব পাৰে, কিন্তু কিতাপৰ টেক্সট বুক বিলাক হ'ল ৰিকগনাইজ অথৰিটি আছে, বোৰ্ড আছে, কাউন্সিল আছে, তেওঁলোকে এপ্ৰুভ কৰাৰ পিছতহে পাব্লিছ হয়। কিবা ভুল থাকিলে কাৰেকশ্যন কৰে। কিন্তু জেনেৰেল কিতাপ বিলাক এজন বা দুজন মানুহে লিখে, তাত হয়তো সকলো তথ্য শুদ্ধ নহ'ব পাৰে। গতিকে টেক্সট বুক মেইন। গতিকে পৰীক্ষাত আহক নহয় কথা নাই। এতিয়া তোমালোকে যেতিয়া ক্লাছ 10 পাবা, 10 পালে আগৰ 10 বছৰ কুৱেশ্যন পেপাৰ চালে তোমালোকে 70-80% ওপৰ পাবা, কিন্তু অকল পাছটো পালে নহ'ব। তোমালোকে যদি প্ৰতিটো পৃষ্ঠা যদি খৰচি মাৰি পঢ়ি যোৱা, ক্লাছত 6ত থাকা, 7ত থাকা, 8ত থাকা, 9ত থাকা, 10ত থাকা, ফাৰ্ষ্ট পৃষ্ঠা লাষ্ট পৃষ্ঠালৈকে পৰীক্ষাত আহক নহয় কথা নাই। যদি খৰচি মাৰি পঢ়ি যোৱা, ভৱিষ্যতে ক'তো বিপদত নপৰা। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা এতিয়া ওপৰ ক্লাছত 6, 7, 8, 9, 10 ভালদৰে বুজি পালেহে 11, 12 বুজি পাবা। 11, 12 ভালদৰে বুজি পালে ডিগ্ৰী বুজি পাবা, যি ছাবজেক্টৰে পঢ়া লাগিলে। তাৰমানে পৰীক্ষা মাৰ্কছটো 10ৰ মাৰ্কছটো লাগিব, ক'ত লাগিব? কোনোবা এখন শিক্ষানুষ্ঠান তাত 11ৰ নাম ভৰ্তি কৰিব কাৰণে, তাৰপিছত বেলেগ বিশেষ প্ৰয়োজন নাই। 12ৰ মাৰ্কছটো লাগিব, কোনোবা এটা কম্পিটিটিভ এক্সাম দিবৰ কাৰণে কিবা এটা মিনিমাম মাৰ্কছ লাগে 60% বা 70%, তাৰপিছত বেলেগ প্ৰয়োজন নাই। কিন্তু যদি গোটেই বিষয়বিলাক যদি খৰচি মাৰি পঢ়ি যোৱা, তেতিয়াহ'লে সমস্যাৰ সৃষ্টি নহয়। গতিকে তোমালোকে চাকৰিৰ কাৰণে এডভাৰটাইজ ওলালে, পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ বেলেগকে পঢ়িব দৰকাৰ নাই। যদি এতিয়াই 6ৰ পৰা যদি ভালদৰে চব ছাবজেক্ট পঢ়ি যোৱা,
পৰীক্ষাত এজনে ফাৰ্ষ্ট সেকেন্ড হ'ব ফাৰ্ষ্ট সেকেন্ডত ভাবি থাকিব নালাগে মই ক্লাছত ফাৰ্ষ্ট বয় হ'ম মই ক্লাছত ফাৰ্ষ্ট যাম সেইটো ভাবি থাকিব দৰকাৰ নাই সবেইটো ফাৰ্ষ্ট হ'ব নোৱাৰে এগৰাকীয়ে হ'ব গতিকে ফাৰ্ষ্ট সেকেন্ড হ'লে মোক চিন্তা কৰিব নালাগে আৰু কিতাপত যি আছে প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে সব পঢ়ি যাবা পৰীক্ষাত আহাত গ্ৰহণ কথা নাই সেইটো হ'ল মই কৈছো যে ট্ৰেডিশনেল জেনেৰেল নলেজ তাৰমানে কি পৰম্পৰাগত সাধাৰণ জ্ঞান এইখিনি আমি সকলোৱে জানিব লাগিব যি পৰীক্ষা হ'ব আহিম কেনেকুৱা পৰীক্ষা আৰু আনটো হ'ল সাম্প্ৰতিক ঘটনা প্ৰবাহ কাৰেণ্ট এফেয়াৰ্ছ এতিয়া কি ঘটি আছে আজি অসমৰ বিভিন্ন ৰাজ্যত কি ঘটি আছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে ক'ত পাম এইখিনি খবৰ ৰাতিলে টিভিত পাম ৰেডিঅ'ত পাম কাইলৈ আসাম ট্ৰিবিউনৰ দৈনিক অসমত এইখিনি লিখিব তোমালোকৰ ৰাতিপুৱা তোমালোকে বাতৰি পঢ়া পঢ়োতে হয় নাই তোমালোক ৰাতিপুৱা প্ৰাৰ্থনা সময়ত বাতৰি পঢ়া গতিকে বাতৰি কাকত তোমালোকে ক্লাছত তোমালোকৰ বাহিৰতে ৰাখি তোমালোকে যেতিয়া টাইম পোৱা এবাৰ গৈ পেলাই চাবা প্ৰথম পৃষ্ঠা কিনো আছে আৰু লাগিলে এখন নোটবুক লৈ যাবা গৈ পেলাই লিখি ৰাখিবা এইকেইটা কথা আজি বাতৰিখনৰ ইম্পৰ্টেণ্ট কথা হিমা দাসৰ নামটো শুনিছানে কোনোবাই হিমা দাস কি হয় হিমা দাস কি কৰে হা দৌৰে তাৰপিছত লাভলীনা বৰগোহাঁই কি কৰে বক্সিং এটা লাভলীনা বৰগোহাঁই নামটো জানিলে নহব কোনটো খেলৰ কাৰণে কি কেনেদৰে কি এৱাৰ্ড পাইছিলে বাতৰি কাকতৰ সাধাৰণতে 102টা পৃষ্ঠাত স্পৰ্টছৰ নিউজ থাকে হিমা দাসৰ নাম শুনিছানে হিমা দাস নাই শুনা হিমা দাসৰ নাম যেতিয়া বহুত চিনেমা বহুত পাব্লিছ হোৱা নাই কাৰণে ব্লেষ্ট ৰকষ্টাৰ বুলি এখন চিনেমা বনাইছিলে যেটা প্ৰাইজ পাইছিলে বহুত তাৰপিছত পূৰ্ণিমা বৰ্মনৰ নাম শুনিছানে পূৰ্ণিমা বৰ্মন নাই শুনা খাৰগিলা বাইদেউ বুলি কয় গতিকে তোমালোকে বাতৰি কাকত এইবিলাক থাকে গতিকে তোমালোকে জুবিন গাৰ্গৰ নাম শুনিছা নেকি অংগৰাগ পাপন মহন্ত শুনিছা এইবিলাক কি কি এৱাৰ্ড পাই কিবা হলে মানে বাতৰি কাকত থাকে সেইবিলাক লিখি ৰাখিবা ভিতৰৰ পৃষ্ঠাত কালচাৰেল পেজত থাকে সাংস্কৃতিক খবৰবিলাক তাৰপিছত বিজনেছ পেজ থাকে তাৰপিছত সম্পাদকীয় বাতৰি কাকতৰ ভিতৰৰ পৃষ্ঠাত সম্পাদকীয় এডিটৰিয়েল তাতে সাম্প্ৰতিক ঘটনা প্ৰবাহ হ'ব প্ৰবন্ধ লিখে এতিয়া কিছুমান পৰীক্ষা আছে এছে লিখিব আহে ৰচনা লিখিব আহে সেই ৰচনাবিলাকত টপিকবিলাক ক'ত পাবা সেই বাতৰি কাকতৰ ভিতৰৰ পৃষ্ঠাবিলাকত টিভি কোনোবা চোৱা নেকি টিভি কোনে কোনে চোৱা হাত দাঙচোন টিভি টিভি ৰেডিঅ' কাৰোবাৰ ঘৰত আছে ৰেডিঅ' কাৰোবাৰ ঘৰত আছে ৰেডিঅ' কাৰোবাৰ ঘৰত মোবাইল আছে মোবাইল আজি গৈ পেলাই মই কোৱা বুলি ক'ব বঞ্চিত বৰাহে কৈছে মোবাইলৰ ৰেডিঅ'টো শুনিব পাৰি অল ইণ্ডিয়া ৰেডিঅ' এপটো ডাউনলোড কৰিব কৈছে বুলি ক'বা অল ইণ্ডিয়া ৰেডিঅ' এপটো ডাউনলোড কৰি পেলাই ইংৰাজী অসমীয়া আৰু হিন্দী নিউজটো যেতিয়াই দিয়ে সেইটো লিখি ৰাখিবা কোন কোন টাইমত দিয়ে সেইটো সদায় শুনিবা সেই ৰেডিঅ' নিউজটো শুনি হ'লে বেলেগ কামো কৰি থাকিব পাৰিবা পঢ়িব পাৰিবা মানে ৰেডিঅ' নিউজ তেনেকৈ শুনিব নালাগে পৰীক্ষাত আহিব বুলি অন্ততঃ কিনবাটো কৈছে প্ৰধানমন্ত্ৰী ক'ৰবাত গৈছে ৰাষ্ট্ৰপতি ক'ৰবাত গৈছে কি ডিছকাশ্যন গতিকে অসমৰ বিভিন্ন গণৰাজ্য দিৱসত কোনে ক'ত পতাকা উত্তোলন কৰিলে কোন মিনিষ্টাৰ কি নাম সেইটো গম পাবা শিক্ষামন্ত্ৰী কোন জানো নেকি চিফ মিনিষ্টাৰ নাম কি জানা হিমন্ত বিশ্ব শৰ্মা আগত কিবা আছে নেকি মিষ্টাৰ মিছ মানুহ ডক্টৰ নে কি বেলেগ ডক্টৰ কিবা কি ডক্টৰ আহে অসমৰ দুজন চেন্ট্ৰেল মিনিষ্টাৰ আছে নাম জানো নেকি চেন্ট্ৰেলৰ মিনিষ্টাৰ দুজন আছে অসমৰ মোদী গভৰ্ণমেণ্টৰ দুজন মিনিষ্টাৰ আছে জানো নে কোনোবাই এই বাতৰি কাকত ট্ৰিবিউন আসাম ট্ৰিবিউনতে ফৰ্মতে লিখা থাকে কোনে কোনে কি উদ্বোধন কৰিব কেনেকৈ থাকে সেইবিলাক লিখা থাকে নামবিলাক সৰ্বানন্দ সোণোৱালৰ নাম শুনিছা কোনোবাই পবিত্ৰ মাঘেৰীৰ নাম শুনিছা সেইবিলাক বস্তু হলে অকল কিতাপৰ কথা জানিলে নহব সেইবিলাক বস্তু এতিয়াৰ পৰা সেইকাৰণে কৈছো বাতৰি কাকত এইবিলাক চব কথা থাকে ৰেডিঅ' নিউজৰ পাবা গতিকে আজি তোমালোকে ঘৰত গৈ কি কৰিব কৈছো মই ঘৰত গৈ কবা যে অল ইণ্ডিয়া ৰেডিঅ' এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি পেলাই ইংৰাজী অসমীয়া হিন্দী বাতৰিটো কোন সময়ত দিয়ে তোমালোকে শুনিবা সেইটো লগাই থৈ পেলাই তোমালোকে বেলেগ কামো কৰি থাকিব পাৰিবা টিভি চাই পেলাই বেলেগ কাম কৰি দিব নোৱাৰি টিভি চালে টিভি আগতে পঢ়ি থাকিব লাগিব এইটো লগাই তুমি অংকও পঢ়ি থাকিব পাৰিবা ইংৰাজীও পঢ়িব পাৰিবা অসমীয়াও পঢ়িব পাৰিবা তাৰমানে কৈছো যে এইটো পৰীক্ষাত আহিব বুলি পঢ়ি শুনিব নালাগে এইটো খালি অকল এটা আইডিয়া এটা পালেই হ'ল কাৰোবাৰ ডিক্সনাৰী আছে নেকি অভিধান ডিক্সনাৰী অভিধান নাই যদি তোমালোকে পিছৰ এদিনলৈ এখন অভিধান কিনি ল'বা এংলো আছামিজ অভিধান ডেইলি এটা এটাকে ৱৰ্ড শিকিব চেষ্টা কৰিবা নতুন নতুন ৱৰ্ড
বুজিছা ডিকশনাৰী দাম বেছি নহলে পইচা গোটাই পেলাই এখন ডিকশনাৰী এখন কিনিবা ঠিক আছে ঠিকানে কৈছো যিমানে তোমালোকৰ ৱৰ্ড স্কোপ বাঢ়িব সিমানে তোমালোকে নিজৰ ভাষাত নিজৰ মতে কথাবিলাক লিখিব পাৰিব পৰীক্ষাত ইংৰাজীয়ে হওক বা অসমীয়া হওক প্ৰশ্ন দিওঁতে এটা শব্দই বেলেগ বেলেগ শব্দ থাকে না বিপৰীত শব্দ থাকে যে তোমাৰ নিজৰ মতে লিখি তুমি পৰীক্ষাত বেছি নম্বৰ পাবা তোমাৰ ক্লাছৰ পৰীক্ষাতে হওক বা প্ৰফেচনেলৰ পৰীক্ষাতে হওক এতিয়া তোমালোকে কি কৰিবা বাতৰি কাকতখন যেতিয়া টাইম পোৱা তোমালোকে গৈ পেলাই তোমালোকে লাইব্ৰেৰীটা হৈ আছে বুলি কৈছে যে লাইব্ৰেৰীটা ৰাখিব যে তোমালোকে সপ্তাহত এদিন গৈ হ'লেও সপ্তাহটো বাতৰিখিনি পঢ়ি চাবা ইংৰাজী আৰু অসমীয়া আৰু এখন নোটবুক লৈ যাবা তাত গৈ পেলাই তোমালোকে ইম্পৰ্টেণ্ট তোমালোকে গম পাবা নে চেন্ট্ৰেল মিনিষ্টাৰ অসম পাব নামবিলাক গম পাবা কি ডিপাৰ্টমেণ্টত আছে ডিপাৰ্টমেণ্ট থাকে না মিনিষ্টাৰবিলাকক সেইটো লিখি ৰাখিবা আৰু সেইবিলাকে গৈ পেলাই তোমালোক পিছত কামত আহিব এতিয়া হয়তো নাহিব পাৰে পিছত গম এইটো একদম প্ৰেক্টিছ কৰা বস্তু নহয় জেনেৰেল নলেজটো তোমালোকে পৰীক্ষা নিজৰ সাবজেক্টৰ বিষয়ে সকলোৱে পাছ কৰিবা কিন্তু জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছে হওক বা ট্ৰেডিশ্যনেল জেনেৰেল এদিনৰ গোটোৱা বস্তু নহয় সেইটো কাৰণে তোমালোকে সকলোৱে এইটো অলপ গুৰুত্ব দিবা সবে নিজৰ সাবজেক্ট পাছ কৰিবা ক্লাছ 10 ভালদৰে পাছ কৰিবা যদি ক্লাছলৈ ৰেগুলাৰকে অহা টিচাৰে পঢ়া বস্তুখিনি ভালদৰে পাছ কৰিবা ভাল নাপায় কিন্তু জেনেৰেল নলেজটো নিজে পঢ়াব লাগিব সেইটো টিচাৰে তোমালোকক মগজুত ভৰাই দিব নোৱাৰে বুজি পাইছে নে কি কৈছো এতিয়ালৈকে আৰু এই কথাখিনি কিন্তু ঘৰতে লিখি ৰাখিবা মই কি কৈ আছো এতিয়ালৈকে যিমান পাৰা তোমালোকে এছে লিখাৰ নিচিনাকে যি পইণ্টবিলাক মনত আহে লিখি ৰাখিবা এতিয়া মই কৈছো তোমালোকে এতিয়া ক্লাছ 10 তখন 9ত আছা 6 7 8ত আছা ক্লাছ 10 প্ৰমোশন পাবা এই 10ৰ পাছত তোমালোকে কি বিষয়লৈ পঢ়িবা আগতে আছিল আৰ্ট সায়েন্স কমাৰ্চ বুলি এটা ন্যাশনাল এডুকেশন পলিসি মতে আৰ্ট সায়েন্স কমাৰ্চ বুলি এটা বিষয় থাকিব এনেকে আৰ্ট সায়েন্স কমাৰ্চ এটা থাকিব বিষয় ভিত্তিক তুমি বিজ্ঞান বিষয় কিবা সাবজেক্ট লৈছা তুমি ইচ্ছা কৰিলে কলা বিষয় বা বাণিজ্য শাখা সাবজেক্ট ল'ব পাৰিবা কিন্তু যিখন তোমালোকে এলেভেনৰ নাম দিব সেই কামছত এই পাঠ্যক্ৰমৰ সাবজেক্টত থাকিব লাগিব তুমি যদি ভাবিছা যে মই ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স লম আৰু মই ইকোনমিক্স সাবজেক্টটো লম কিন্তু সেই কামছত সেই সুবিধা থাকিব লাগিব নাই বোলে মই ফিজিক্যাল এডুকেশনতে সাবজেক্ট হিচাপে লম নাই বোলে মই স্পৰ্টছটো লম সেইটো হ'ল সেই কামছত এইটো সুবিধা থাকিব লাগিব তোমালোকে কোনোবা খেলি ভাল পোৱা নেকি খেলি ভাল পোৱা আছে নেকি হাত দেবা নাচি ভাল পোৱা গান গাই ভাল পোৱা কথা কৈ ভাল পোৱা কাজিয়া কৰি ভাল পোৱা আছে নেকি কাজিয়া কৰি ভাল পোৱা আছে মই কম কি চবতে কামত আহিব তুমি কাজিয়া ভালকে কৰিব পাৰিলেও কাম আছে ছবি আঁকিব জানে ছবি আঁকিবলৈ গান গোৱা নেকি গান এতিয়া চোৱা প্ৰত্যেকৰে আজৰি সময়ত কৰি ভাল পোৱা কাম আছে যিটো আমি হবি বা অভিৰুচি বুলি কওঁ হবি আৰু সেইটো আমাৰ সকলোৰে দৰকাৰ 24 ঘণ্টা কোনো পঢ়া শুনা কৰি থাকিব নালাগে 24 ঘণ্টা পঢ়াটো উচিত নহয় আমি কি আছে সকলোৱে আমি স্বাস্থ্য ভালে থাকিব লাগিব হেল্থ ইজ ৱেল্থ স্বাস্থ্য যদি ঠিকে নাথাকে অলপ মনে মনে থাকা কথা পাতিলে বহুত টাইম পাবা কিন্তু এনেকুৱা কথা শুনিবলৈ তুমি সদায় নোপোৱা ঠিক আছে অলপ ধৈৰ্য ধৰা কয়না স্বাস্থ্যৰ পৰম সম্পদ যদি স্বাস্থ্য ঠিকে থাকে তেতিয়া পৰীক্ষাত ভালদৰে লিখিব পাৰিবা পিছত চাকৰি কৰিলেও ভালদৰে কাম কৰিব পাৰিবা গতিকে স্বাস্থ্য মেইন গতিকে স্বাস্থ্য ঠিকে থাকিলে কি কৰিব লাগিব সময়ত খোৱা আৰু ভাল খাদ্য খাব লাগিব এই কি বুলি কয় ৰাস্তাত থকা দোকানৰ এইবিলাক খোৱাটো কমাব লাগিব চিপছে হওক বা ডালমুটে হওক বা পকৰীয়ে হওক ঘুগুনি এইবিলাক বস্তু অলপ কমাই পেলাই ঘৰৰ বস্তু ভালকে খাব লাগিব ঠিক আছে আৰু স্বাস্থ্য ভালে থাকিবৰ কাৰণে আমি ফিজিক্যালি কিবা কৰিব লাগিব দৌৰা বা খেলা ধূলা ব্যায়াম যিয়ে যি হওক মানে ফিজিক্যালি ফিট থাকিবৰ কাৰণে আমি যা যেনেকে সুবিধা হয় আমি ৰেগুলাৰ কৰিব লাগিব স্বাস্থ্য ঠিকে থাকিব লাগিব যদি ফিজিক্যালি ফিট নহয় মানে পৰীক্ষাত 100 ভিতৰত 100 কলম মিছা পৰীক্ষা একদম যদি বেমাৰ হৈ যায় প্ৰতি বছৰ 100 পাইছে তোমাৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে তুমি পৰীক্ষা যদি ক্লিয়াৰ হ'ব নোৱাৰা গতিকে স্বাস্থ্য মেইন স্বাস্থ্য অকল ফিজিক্যাল থকাটো নহয় মানসিক স্বাস্থ্য ঠিকে থাকিব লাগিব তোমাৰ যদি মনত যদি অশান্তি হৈ থাকে ঘৰখনত যদি অশান্তি পৰিৱেশ সৃষ্টি হয় চৌপাশত যদি অশান্তি পৰিৱেশ সৃষ্টি হয় বিদ্যালয়খনত যদি অশান্তি পৰিৱেশ সৃষ্টি হৈ থাকে তেতিয়া তুমি পঢ়াত মন দিব নোৱাৰিবা গতিকে অকল ফিজিক্যালি নহয় মেণ্টেলিও ঠিকে থাকিব লাগিব তাৰপিছত আৰু বৌদ্ধিকভাৱে বিকশিত তাৰমানে কি ইন্টেলেকচুৱেলি তাৰমানে কি তুমি এখন ভাল কিতাপো পঢ়িব লাগিব কি গল্প হ'ব পাৰে উপন্যাস হ'ব পাৰে প্ৰবন্ধ হ'ব পাৰে কবিতা কিতাপ হ'ব পাৰে দৰকাৰ হ'লে ভাল এখন নাটকো চাব লাগিব আহিন সভাঘৰত কোনোবাই যদি নাটকখন চাবলগীয়া হয় সভাঘৰত গৈ পেলাই তোমালোকে নাটক এখনো চাব লাগিব ভাল নাটক তোমালোকক কামত অহা দৰকাৰ হ'লে চিনেমা এখনো চাব লাগিব যদি চিনেমাখনত তোমালোকক কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায় কষ্ট কৰিবলৈ যদি অনুপ্ৰেৰণা তেওঁলোকে তেনেকুৱা চিনেমাও চাব লাগিব গতিকে আমি
আৰু প্ৰধান দায়িত্ব হ'ল তোমাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰধান দায়িত্ব কি পঢ়াটো প্ৰধান দায়িত্ব পৃথিৱীত আটাইতকৈ উজু কামটো হ'ল কি পঢ়া কামটো তাৰ নিচিনা উজু কাম আমাৰ পৃথিৱীত ক'তো নাই কিতাপত আছে ক্লাছত টিচাৰে পঢ়াব পৰীক্ষাত লিখিব লাগে কিবা এটা প্ৰতিযোগিতা পৰীক্ষাত অৱতীৰ্ণ হোৱা ভালদৰে উত্তীৰ্ণ হোৱা চাকৰি পালা তাতকৈ আৰু ইজি কাম পৃথিৱীত একো নাই গতিকে পঢ়িবৰ কাৰণে ক্লাছ 10ৰ পৰীক্ষা দিবৰ কাৰণে জীৱনত এবাৰে টাইম পাবা 12ৰ পৰীক্ষা দিবৰ কাৰণে এবাৰে টাইম পাবা ফূৰ্তি কৰিবৰ কাৰণে জীৱনত বহুত সময় পাবা গতিকে মনত ৰাখিব লাগে ছাত্ৰ ছাত্ৰীৰ তোমাৰ প্ৰধান দায়িত্বটো হ'ল পঢ়া শুনা কৰা তাৰপিছতহে বাকী বিয়া সকাম চিনেমা নাটক চোৱা এইবিলাক পিছত আহিব আৰু মই কৈছো যে 24 ঘণ্টা পঢ়া শুনা কৰি থাকিব নালাগে ঘৰখনক সহায় কৰিব লাগিব কিবা ঘৰৰ কামত এনেকুৱা নহয় যে মই কৈছো যে 24 ঘণ্টা পঢ়া শুনা কৰি থাকিব নালাগে এতিয়া তোমালোকে খেলিয়ে ভাল পোৱা নাচিয়ে ভাল পোৱা গান গাই ভাল পোৱা কথা কৈয়ে ভাল পোৱা এই বস্তুখিনি চাব লাগিব যে এইবিলাক বিষয় মই কোনটো বিষয় পঢ়িলে ভৱিষ্যতে এই কামবিলাক মই চলাই নিব পাৰিম প্ৰতিটো পাঠ্যক্ৰমত কিছুমান গুণ জড়িত হৈ আছে পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব কাৰণে এতিয়া তোমালোকৰ প্ৰত্যেকৰে কিছুমান ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য আছে এইটো কোনটো পাৰ্চনেল যিটো কয় কোনোবা ইন্ট্ৰোভাৰ্ট অন্তৰ্মুখী তাৰমানে কি বেলেগৰ লগত ইমান কথা পতা পাতি ভাল নোপোৱা নিজক লৈ ব্যস্ত থাকি ভাল পোৱা কোনোবা এক্সট্ৰোভাৰ্ট বেলেগৰ মিলা মিছা কৰি ভাল পোৱা নিজে আগবাঢ়ি গৈ কথা পতা মাতা কিবা এটা বিদ্যালয়ত কিবা এটা স্পৰ্টছ উইক হওক বা খেল ধেমালি হওক নিজে গৈ টিচাৰক মাতি আনা আৰম্ভ হ'ব হৈছে 26 জানুৱাৰীত ফ্লেগ হোষ্টিঙৰ সময়ত গৈ পেলাই কোৱা যে আৰম্ভ হ'ব হৈছে আহক টিচাৰ গৈ মাতা সৰস্বতী পূজা পাতিলে নিজে আগবাঢ়ি যোৱা এক্সট্ৰোভাৰ্ট কোনোবা ছচিয়েল সামাজিক সমাজৰ কাম কৰি ভাল পায় কোনোবা আৰ্টিষ্টিক মাইণ্ড শৈল্পিক মন ড্ৰয়িং কৰি ভাল পায় কোনোবা ঘৰখনকে সজাই মেলি ভাল পায় কোনোবা ইনভেষ্টিগেটিভ মাইণ্ড অনুসন্ধানী মন ক্লাছত পঢ়ি থাকে এইটো কিয় হ'ল এইটো কিয় নহ'ল থাকে না ক্লাছত কিছুমান ষ্টুডেণ্ট এইটো কি কাৰণে হ'ল এইটো কিয় এনেকে নহ'ল কোনোবা হয়তো ৰিয়েলিষ্টিক বাস্তৱধৰ্মী কোনোবা হয়তো এণ্টাৰপ্ৰাইজিং মাইণ্ড উদ্যমী মন তাৰমানে কি তোমালোকে নিজে গম পাব তুমি কেনেধৰণৰ ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্যৰ অধিকাৰী তুমি ইন্ট্ৰোভাৰ্ট নে এক্সট্ৰোভাৰ্ট নে তুমি সমাজৰ কাৰণে কাম কৰি ভাল পোৱা নে তুমি তোমাৰ শৈল্পিক মনতা আছে ঘৰখনকে সজাই মেলি ভাল পোৱা পুৰণি পাতি ভাল পোৱা সেইটো তোমালোকে নিজে জানিবা এইটো মই কোৱা কথা নহয় আৰু কৈছো যে আজৰি সময়ত কৰি ভাল পোৱা তাৰপিছত প্ৰত্যেকৰে পাঠ্যক্ৰমত কিছুমান ভাল লগা বিষয় আছে কাৰোবাৰ ইংৰাজী হ'ব পাৰে কাৰোবাৰ গণিত হ'ব পাৰে কাৰোবাৰ বিজ্ঞান হ'ব পাৰে কাৰোবাৰ সমাজ বিজ্ঞান হ'ব পাৰে পৰীক্ষাত যি প্ৰশ্ন আহিলে তোমালোকে উত্তৰ লিখিব পাৰা সেইটো থাকে প্ৰত্যেকৰে ভাল লগা এটা বা দুটা বিষয় যেনেকুৱা ধৰণৰ প্ৰশ্ন হওক তোমালোকে প্ৰশ্ন লিখিব তাৰমানে কি তুমি সেই বিষয়টো ভালদৰে পৰ্চেনাই বুজি পোৱা গতিকে এতিয়া তোমালোকে 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তোমালোকে চাব লাগিব তোমালোকে কোনবিলাক বিষয় ভাল লাগিছিলে 8ম 9ম 10ম শ্ৰেণী তাৰপিছত তুমি কেনেধৰণৰ ব্যক্তিত্ব অধিকাৰী তাৰপিছত তোমাৰ কি হবি আছে তুমি আজৰি সময়ত কৰি কি ভাল কাম কৰি ভাল পোৱা এই তিনিটা সমন্বয় ঘটাই যদি বিষয়বিলাক যদি নিৰ্বাচন কৰা যিহেতু তুমি পঢ়া শুনা কৰাৰ পিছত কৰ্মক্ষেত্ৰত নিয়োজিত হ'লে বছৰৰ পিছত বছৰ একেটা কামকে কৰি থাকিব লাগিব যদি তোমাৰ কৰ্মক্ষেত্ৰখন তোমাৰ ভাল লগা বিষয় বা তোমাৰ ব্যক্তিত্ব তোমাৰ হবিটোৰ লগত যদি লিংক আপ হৈ নাথাকে তেতিয়াহ'লে তুমি কামটো ভালদৰে মন দিব নোৱাৰিবা তোমাৰ ৰিজাল্টটো ভাল নাহিব বুজি পাইছানে এতিয়া মই যে কৈছো তোমালোকে কোনোবাই কাজিয়া কৰি ভাল পোৱা নেকি বুলি কি কাৰণে কাজিয়া কৰা মানে কি যুক্তি তৰ্ক এতিয়া ল পাঠ্যক্ৰম তুমি যদি পঢ়া উকিল যদি হ'ব বিচাৰে তেতিয়াহ'লে যুক্তি তৰ্ক কৰিব লাগিব যে মানে সেই কাজিয়া চেকচন সেইটো কথা কৈছিলো মই এতিয়া তোমালোকে কথা ক'ব লাগিব যুক্তি দিব লাগিব তৰ্ক কৰিব লাগিব গতিকে সেইটো কাৰণে তোমালোকে যদি কাজিয়া তৰ্ক প্ৰতিযোগিতাত কাজিয়া নিচিনা হয় যুক্তি দিব লাগে এইটো এনেকুৱা ধৰণৰ কথা তৰ্ক প্ৰতিযোগিতা তোমালোকে সেইকাৰণে বিদ্যালয় সপ্তাহত তোমালোকে সকলোৱে পাৰ্টিচিপেট কৰা উচিত এতিয়া বহুত কথা শিকা যায় খেল ধেমালি কৰিলে খেলা ধূলা কৰিলে কোনোবাই ফুটবল খেলা নেকি ফুটবল খেলিলে মানে টিমত কামটো কৰিব লাগে এজনে গল দিব হলে মানে বাকী কেইজনে সহায় কৰিব লাগে তেতিয়া গল দিব পাৰিব তাৰমানে কি তেতিয়া যিমানে খেল খেলিবা খেলত গ্ৰুপ ৱৰ্ক টিম ৱৰ্কটো হৈ যায় এই টিম ৱৰ্কে পিছত গৈ তোমালোকে ভৱিষ্যতে কাম কৰাত সহায় কৰিব এতিয়া তোমালোকক বিদ্যালয় অকল অধ্যক্ষ মহোদয়ে স্কুলখন চলাব নোৱাৰে যদি টিচাৰ আৰু ষ্টুডেণ্টৰ সহায় নহয় গতিকে তোমালোকেও সেইকাৰণে যিমানে খেলা ধূলা কৰিবা সেই খেলাৰ টিম ৱৰ্কটো গম পোৱা যায় ইজনে সিজনক সহায় কৰিলে গৈ পেলাই গল পোষ্টত বলটো পঠাব পাৰে গল দিব পৰা যায় গতিকে প্ৰতিটো ক্ষেত্ৰৰ পৰা জানিবলগীয়া বহু কথা আছে এনেকুৱা নহয় যে তোমালোকে যিমানে খেলা ধূলা কৰিবা সিমান তোমালোকে পঢ়াটো মন দিব পাৰিবা মই কৈছো স্বাস্থ্য ভাল লাগিব লাগিব গতিকে এতিয়া কলা শাখাৰ বিষয়টো এনেকুৱা চাবজেক্ট আছে বাণিজ্য শাখাটো আছে বিজ্ঞান শাখাটো আছে তোমালোকে মই দেখাম কি কি বিষয় আছে কি কি চাবজেক্ট আছে কেনেকুৱা বিষয় লগত কি বিষয় জড়িত এতিয়া মই কৈছো যে তোমালোকে এতিয়া 10ম শ্ৰেণীত
উত্তীৰ্ণ হোৱাৰ পিছত বিষয় কেনেকৈ নিৰ্বাচন কৰিবা তোমাৰ অষ্টম নৱম দশম শ্ৰেণীত কোনবিলাক বিষয় ভাল লাগিছিলে সেইটো প্ৰথমে মন দিবা তাৰপিছত তুমি কেনেধৰণৰ ব্যক্তিত্ব বা সাহিত্যিক বৈশিষ্ট্য অধিকাৰী সেইটো চাবা তাৰপিছত তোমাৰ হবিটো কি সেইটো চাই পেলাই তুমি বিজ্ঞান শাখা বিষয় হওক বা কলা শাখা বিষয় হওক বা বাণিজ্য শাখা বিষয় নিৰ্বাচন কৰিলে তেতিয়া তুমি জীৱন পথত আগুৱাই যোৱাত সহায় হ'ব সহায় মানে তুমি এতিয়া ভাল লাগিব কামটো কৰি পেলাই নহলে তুমি তোমাৰ হবিটো তোমাৰ ব্যক্তিত্ব কিবা ধৰণৰ তুমি এনেকুৱা ধৰণৰ কামত জড়িত হৈ তুমি তোমাৰ ব্যক্তিত্ব বা তোমাৰ হবিটোৰ লগত লিংক কাম নহয় এতিয়া টিচাৰ হ'ব হলে তুমি নতুন নতুন ছাত্ৰ ছাত্ৰী পাই থাকিবা কথা ক'ব পাৰিব লাগিব কথা ক'ব লাগিব তুমি যদি কথা নোকোৱা তুমি যদি ইন্ট্ৰভাৰ্ট হৈ থকা তেতিয়াতো নহ'ব তুমি ভাবিছা টিচাৰ হ'ব টিচাৰ অকল আৰ্টছত চাইন্সৰ পৰা চব বেকগ্ৰাউণ্ডৰ পৰা হ'ব পাৰে ইঞ্জিনিয়াৰিং কলেজৰ টিচাৰ হ'ব পাৰে মেডিকেল কলেজৰ টিচাৰ হ'ব পাৰে এগ্ৰিকালচাৰ কলেজৰ টিচাৰ হ'ব পাৰে বিএড কলেজৰ টিচাৰ হ'ব টিচাৰ বহুত কেনে চাইন্সত পঢ়ি টিচাৰ হ'ব পাৰে আৰ্টছত পঢ়ি কমাৰ্চত পঢ়িব বা টিচাৰ কাৰণে ধৈৰ্য শক্তি থাকিব লাগিব বুজি নাপালে 100 বাৰলৈকে বুজাব লাগিব চাব লাগিব কোনোবাই ভাবিছে তোমালোকে বোলে অইল ইঞ্জিন চাকৰি কৰিম যে তাৰ কাৰণে কি আছে তাত মৰ্নিং শিফৰ ডিউটি আছে নাইট শিফৰ ডিউটি আছে ডে শিফৰ ডিউটি আছে গৈ তুমি যদি 6টা বজাত কেতিয়া শুই উঠিব নাই তেতিয়াহ'লে তুমি তেনেকুৱা চাকৰি কাৰণে এপ্লাই কৰিব নালাগিব বা এপ্লাই কৰিলে তুমি 6টা বজাত শুই উঠা প্ৰেক্টিছটো কৰিব লাগিব কাৰণ তুমি যিটো কাম কৰিব বিচাৰিছা ভৱিষ্যতে সেই কামটোৰ কেনেকুৱা বিষয় জড়িত চাব লাগিব যে তুমি ডক্টৰ হ'ম বুলি ভাবিছা ডক্টৰৰ কাৰণে দিন ৰাতি কথা নাই এছপি ডিচিজনৰ কাৰণে দিন ৰাতি কথা নাই ৰাতি 12টা বজাত যদি কবাত যদি গণ্ডগোল হৈছে এছপি জনকৈ হাজিৰ হ'ব লাগিব ডিচিজন গৈ হাজিৰ হ'ব ক'লে নহ'লে 12টা বজাত কিয় গণ্ডগোল হৈছে 12টা বজাত কিয় হুলস্থুল হৈছে সেইটো ক'লে নহ'ব বুজিছে ডক্টৰৰ ধনী দুখীয়া কথা নাই সৰু ল'ৰা ডাঙৰ ল'ৰা ডেকা বা সকলোকে চিকিৎসা প্ৰদান কৰিব লাগিব নাৰ্ছে গতিকে চাব লাগিব যে তুমি কোনটো বৃত্তিত নিয়োজিত হ'বা সেই বৃত্তিলৈ কেনেকুৱা কাম জড়িত হৈ আছে সেইখিনি তুমি পাৰিব নে নোৱাৰা যদি পাৰা বা নোৱাৰিলে আগতে ট্ৰাই কৰিব লাগিব তুমি ভাবিছা যে মই পাইলট হ'ম 12 ঘণ্টা 24 ঘণ্টা আকাশৰ ওপৰত ঘূৰি থাকিব তোমাৰ স্বাস্থ্য ঠিকে নাথাকে তেতিয়াহ'লে তুমি পাইলট হ'ব নোৱাৰিবা ইচ্ছা কৰিলে ঘৰলৈ আহিব নোৱাৰিবা তোমাৰ বাউণ্ডাৰীৰ মাজত থাকিব লাগিব চিকিউৰিটিৰ মাজত থাকিব লাগিব এতিয়া ডিচিজনে য'ত ঘূৰি ফুৰিব নোৱাৰে মন্ত্ৰীজন য'ত ঘূৰি ফুৰিব নোৱাৰে কোনোবা হয়তো মন্ত্ৰী হ'ব বিচাৰিব পাৰে এমএলএ হ'ব বিচাৰিবা মন্ত্ৰী এমএলএ য'ত ঘূৰি ফুৰিব নোৱাৰে চিকিউৰিটি থাকে লগত এতিয়া দেখিছা চিফ মিনিষ্টাৰ লগত কিমান চিকিউৰিটি থাকে পানীখিনি খোৱাৰ আগতে বেলেগে খাই পেলাই টেষ্ট কৰি দিয়ে পানীখিনি ঠিকে আছে নাই বা তুমি গ্লাছৰ পৰা নাখাই অলপ লৈ পেলাই বেলেগে খাব গতিকে পদতে তুমি তেনেকুৱা বন্ধ থাকিব বিচাৰিবা নে মুক্তভাৱে ঘূৰি ফুৰিব বিচাৰিবা এতিয়া কিছুমান চাকৰি আছে তুমি ইচ্ছা কৰিলে বিয়া সকাম খাই ফুৰিব নোৱাৰা সেইটো আগতে চাব লাগে যদি আগতে যদি গম পাইলো আইডিয়াবিলাক ইয়াৰ কোনো সমস্যা আছে পিছত যদি তুমি গম নোপোৱা সেইকাৰণে মই এনেকুৱা ধৰণৰ অনুষ্ঠান যে তোমাক যিমান পৰা অংশগ্ৰহণ কৰিলে এটা আইডিয়া পাব পাৰা এনেকুৱা কথা এতিয়া বুজি পাইছা এতিয়ালৈকে কি কৈছো ক্লাছ 10ৰ পাছ কৰাৰ পিছত একাদশ শ্ৰেণীত কোনবিলাক বিষয় ল'বা তোমালোকে প্ৰথমতে নিজৰ ভাল লগা কোনটা বিষয় চাবা তুমি কেনেধৰণৰ ব্যক্তিত্ব অধিকাৰী সেইটো চাবা তোমাৰ হবিটো কি সেইটো লগত চাই পেলাই চাবা যে কোনকেইটা বিষয় ল'লে মোক এইখিনি মই চলাই নিব পাৰিম যেটো কৈছো যে তুমি বছৰ পিছত এটা কামকে কৰি থাকিব লাগিব তুমি যদি এইটো ভাল নলগা হয় তেতিয়া তুমি আউটপুটটো ভাল নহ'ব আৰু এতিয়া গভৰ্ণমেণ্ট চাকৰি হওক প্ৰাইভেট চাকৰি হওক নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব লাগিব আগতে কি আছিলে গভৰ্ণমেণ্ট চাকৰি পালে মানে ফিক্স আউট পেঞ্চন লাগে আজিকালি পেঞ্চন চিষ্টেমো নাই আৰু প্ৰতি বছৰে বছৰে এসেসমেন্ট হয় কাম যদি ভালকে কৰা চাকৰি ঠিকে থাকিব আৰু কাম যদি ভাল নকৰা গভৰ্ণমেণ্ট চাকৰি পালেও তোমালোকক চাকৰি পৰা অব্যাহতি দিব পাৰে গতিকে কামটো ভালকৈ কৰিব লাগিব আৰু অকল যে ছাত্ৰ জীৱনতে পঢ়া শুনা কৰিবলৈ এনেকুৱা নহয় গোটেই লাইফ লং আমি পঢ়া শুনা কৰি থাকিব লাগিব টিচাৰ হ'লে আমি পঢ়িব লাগিব নতুন নতুন টেকনলজি আহিছে কোভিড টাইমৰ পৰা আমি অনলাইনত ক্লাছ পাতি কৰিবলগীয়া হৈছে স্মাৰ্ট বোৰ্ড ল'বলগীয়া হৈছে ডক্টৰ বিলাকৰ কোভিড আহিলে এতিয়া মেডিচিন নাই কোভিডৰ কাৰণে বিভিন্ন ধৰণৰ কনফাৰেন্স এটেন্ড কৰিছে বেলেগ বেলেগ দেশৰ লগত যোগাযোগ কৰিছে কেনেকৈ ট্ৰিটমেন্ট কৰিব বেমাৰটো ভাইৰাছটো বেলেগ বেলেগ আহি থাকে গতিকে কোনোবাই মই এমবিবিএছ পঢ়িলো মোক ভয় গ'ল তেনেকুৱা ধৰণৰ কথা নহয় ডক্টৰ বিলাকো নতুন নতুন বেমাৰৰ বিষয়ে অধ্যয়ন কৰি থাকিবলৈ পঢ়ি থাকিব লাগিব ৱৰ্কশ্বপ সেমিনাৰ এটেন্ড কৰি থাকিব লাগিব কোনোবাই ইঞ্জিনিয়াৰ হৈছে ইঞ্জিনিয়াৰ বিল্ডিং ডিজাইন নতুন নতুন টেকনলজি আহিছে কোৰ্স কৰি থাকিব লাগিব টিচাৰ বিলাক আমি ৰিফ্ৰেছাৰ কোৰ্স কৰি থাকিব লাগিব তাৰমানে সকলো ভিত্তিতে পঢ়া শুনাটো আমি চলাই থাকিব লাগিব এনেকুৱা নহয় যে অকল ছাত্ৰ জীৱনতে আমি পঢ়ি থাকিব লাগিব গোটেই যি চাবাতে বিজনেছ কৰিলে তোমালোকে অধ্যয়ন কৰিব লাগিব কোনটো বিজনেছ কৰিম কোনটো বিজনেছ কৰিলে মোৰ লাভ হ'ব এই বিজনেছটো কাৰণে কি কি টেকনিক লাগিব সেইখিনি বিজনেছ কৰিলে শিকিব লাগিব যি বিজনেছে কৰা মই আহিম পিছত তোমালোকে প্ৰশ্নলৈ কেনেকুৱা বিজনেছ বুজি পাইছা মই কি ক'ব বিচাৰিছো কথাখিনি গতিকে সেইকাৰণে তোমালোকে এতিয়া পৰা যদি পঢ়া প্ৰেক্টিছটো কৰা পিছত কোনো সমস্যাৰ সৃষ্টি নহয় মই কৈছো অকল পৰীক্ষাৰ নম্বৰ ওপৰত বেছ কৰি পঢ়ি থাকিলে নহ'ব জানি বুজি খৰচে পঢ়ি গ'লে ক'ত লাগে কেতিয়া কোনো গম নাপাবা তুমি যদি ভালদৰে যদি হিন্দীটো পঢ়িছা বা অসমীয়াটো পঢ়িছা সেইটোৱে গ'লেও সহায় কৰিব এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি মতে
সংবিধান স্বীকৃত ভাষা হিচাপে নিজৰ মাতৃভাষাটো সকলোৱে জানিবই লাগিব বোধে নাভাবে ইংলিছ মিডিয়ামত পঢ়িছো বা হিন্দী মিডিয়ামত পঢ়িছো যদি নাজানে তেতিয়াহ'লে আইএছ অফিচাৰ হ'ব নোৱাৰিব নিজৰ মাতৃভাষাটো নাজানিলে এতিয়া দশম শ্ৰেণীৰ নিৰ্বাচন কৰিলা বিজ্ঞান শাখা বিষয় হওক বা কলা শাখা বিষয় হওক বা বাণিজ্য শাখা বিষয় এতিয়া আহিছো মই বিজ্ঞান শাখা পঢ়াৰ পিছত কি পাঠ্যক্ৰম আছে এতিয়া বহুতে ভাবে যে বিজ্ঞান শাখাত পঢ়িছে বিষয়লৈ পঢ়িছে ডক্টৰ MBBS নহলে ইঞ্জিনিয়াৰিং তাৰমানে সায়েন্সত পঢ়িছে মানে ইঞ্জিনিয়াৰ হ'ব নহলে ডক্টৰ হ'ব ডক্টৰ মানে MBBS অকল সায়েন্সত পঢ়া মানে ইঞ্জিনিয়াৰ ডক্টৰ নহয় আৰু অকল ডক্টৰ ইঞ্জিনিয়াৰ আমাৰ দেশখন চলাব নোৱাৰিব আমাৰ সকলো শ্ৰেণী বৃত্তিধাৰী ব্যক্তি লাগিব হাতৰ পাঁচটা আঙুলি সমান নহয় কিন্তু প্ৰত্যেকটো আঙুলিয়ে গুৰুত্ব আছে আমাক যেনেকৈ এজন আইএছ অফিচাৰ লাগিব ডক্টৰ ইঞ্জিনিয়াৰ লাগিব হেনে আমাক এজন সাফাই কৰ্মীও লাগিব এজন এলপি স্কুলৰ টিচাৰ যেনেকৈ লাগিব কলেজৰ টিচাৰ যেনেকৈ লাগিব আমাক এজন যুৱ নেতাও লাগিব পলিটিকেল লিডাৰো লাগিব এজন সাংবাদিকো লাগিব তাৰমানে আমাৰ সমাজৰ সকলো শ্ৰেণী বৃত্তিধাৰী ব্যক্তিয়ে আৱশ্যক আছে কিন্তু কোনটো কাৰণে কোন কি উপযুক্ত হেতু আমি নিজে চাব লাগিব মই কোনটো বৃত্তিৰ কাৰণে মই উপযুক্ত হ'ম আৰু এতিয়া কম্পিটিশনৰ যুগ গতিকে আমি বিকল্প পথ ৰাখিব লাগিব অপচন নম্বৰ 1 অপচন নম্বৰ 2 অপচন নম্বৰ 3 আমি অকল এটা ধৰি থাকিলে নহব বুজি পাইছানে এক নম্বৰ নহলে আমি 2 নম্বৰ চাব লাগিব 3 নম্বৰ এনেকুৱা নহয় যে মই ডক্টৰে হম ডক্টৰ নহলে মই একো নকৰো এনেকুৱা নহয় ডক্টৰ নহলে আমি কিবা ৰাখিব লাগিব ৰাস্তা 2 নম্বৰ বলে এইটো ৰাখিম 3 নম্বৰ এইটো এটা কোনোবাই ভাবিছে যে গুৱাহাটী বা দিল্লীলৈ যাম কোনোবাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টৰ পৰা প্লেনে যাব পৰা কোনোবাই পানবজাৰৰ পৰা ট্ৰেইনে যাব পৰা কোনোবাই বাছেৰে যাব পৰা কোনোবাই গাড়ী ভাড়া কৰি দিল্লী যাব পৰা মানে ৰাস্তা বিভিন্ন আছে দিল্লীলৈ যাবলৈ সেইদৰে তোমালোকে জীৱন পথত আগুৱাই যাবৰ কাৰণে বিভিন্ন ৰাস্তা আছে বিভিন্ন বৃত্তি আছে কাৰণ তাৰ আগতে জানিব যে কি বৃত্তি আছে তুমি যদি বিজ্ঞান শাখাৰ বিষয়ে পঢ়িছা তাৰ মানে কি আছে এটা বিজ্ঞান শাখাত পঢ়া মানে মই কৈছো অকল MBBS বা বিটেক পাঠ্যক্ৰম নহয় চিকিৎসা বিজ্ঞানৰ জৰিয়তে কি পাঠ্যক্ৰম আছে MBBS ৰ বাহিৰত BDS আয়ুৰ্বেদিক হোমিওপ্যাথি ফাৰ্মাসি ডিগ্ৰী ডিপ্লোমা নার্সিং NNM GNM PhD নার্সিং প্যারামেডিক্যাল কোর্সেস ল্যাবরেটরি টেকনিশিয়ান ফিজিওথেরাপি অপটিমিটি ICU অ্যাসিস্ট্যান্ট এনেকুৱা প্ৰায় প্যারামেডিক্যালৰ 15টা মান পাঠ্যক্ৰম আছে তাৰপিছত পৰোক্ষভাৱে জড়িত মেডিকেল ৰিপ্ৰেজেন্টেটিভ হস্পিটেল ম্যানেজমেন্ট এটা হস্পিটেল খনৰ নার্সিং হোমখন চলাবৰ কাৰণে এটা ম্যানেজাৰিয়েল পজিশন থাকে তাৰ কাৰণে হস্পিটেল ম্যানেজমেন্ট নামৰ এটা পাঠ্যক্ৰমে আছে এটা গলিয়া চিকিৎসা বিজ্ঞানৰ লগত জড়িত প্ৰায় 20-25টা মান পাঠ্যক্ৰম আছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত এটা নিট পৰীক্ষাৰ যোগেদি MBBS BDS আয়ুৰ্বেদিক হোমিওপ্যাথিক নামভৰ্তি হয় পৰীক্ষাটো সৰ্বভাৰতীয়